আঘোণৰ পথাৰৰ পকা ধানৰ গোন্ধই আখাৰ বতৰা কঢ়িয়াই আনিছে কৃষকৰ মাজলৈ। আঘোণৰ সোণগুটিৰ পথাৰত এতিয়া কৃষকৰ ব্যস্ততা বাঢ়িছে। মৰিগাঁও আৰু নগাঁও জিলাৰ সীমাত থকা হাবি বৰঙাবাৰী গাঁৱত এতিয়া আশাৰ সঞ্চাৰ। হাবি বৰঙাবাৰী গায়নবাৰী পথাৰত কেতেকী জহা, সুগন্ধি জহা, চেনি জহা খেতি কৰি লাভান্বিত হৈছে কৃষকসকল। 100 বিঘাতকৈও অধিক ভূমিত উন্নত জাতৰ জহা ধানৰ খেতি কৰি লাভান্বিত হৈছে সেই স্থানৰ কৃষকসকল। বিষয়াই আমাক তেওঁলোকে এটা বীজ নতুনকৈ আমাক কৰিবলৈ ক'লে, সেইটো হৈছে চেনি জহা। আমি প্ৰথমতে আগতে যিবিলাক জহা ধান কৰিছিলোঁ সেইবিলাক 6 মোন 7 মোন এনেকৈ ওলায়। আমি ভাবিলোঁ যদি আমাক তেখেতসকলে আহি আমাক পৰামৰ্শ দিলে যে আপোনালোকে এই চেনি জহাটো কৰি চাওক, তেতিয়া আপোনালোকে নিশ্চয় 10-12 মোনকৈ আপোনালোকৰ উৎপাদন হ'ব। আজি আপোনালোকে দেখিছে এয়া, মই নিজেই চেনি জহা কৰিছোঁ। এই চেনি জহা ধুনীয়া হৈছে। নিশ্চয় ইয়াৰ পৰা 12-13 মোন আহিব লাগে বুলি মই অনুমান কৰিছোঁ। আৰু আমাৰ এই এখোজ কোম্পানীৰ দ্বাৰা কেইবাজনো খেতিয়কে এই চেনি জহাটো কৰিছে, সকলোৱে ভালেই হৈছে। আৰু তেওঁলোকে সকলোৱে অনুভৱ কৰিছে যে আমি সঁচাকৈ আগত যিটো জহা কৰিছিলোঁ তাৰ সলনি এই চেনি জহাটো আমি কৰিব লাগে। আৰু যিহেতুকে ইয়াৰ উৎপাদনটো বেছি আৰু লগতে ইয়াক বজাৰ মূল্যও যথেষ্ট পোৱা যায়, সেয়েহে আমি এখোজ কোম্পানী